নমস্কাৰ আপোনালোক সকলোকে পিকে জ্ঞান মন্দিৰ চেনেলটোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত আমি 2024 চনৰ 7 জুন তাৰিখটোৰ বিশেষত্ব তথা দিনটোৰ তাৎপৰ্যসমূহনো কি তাকে চাওঁ আহক। আজি 2024 চনৰ জুন মাহৰ 7 তাৰিখ। আজি শুক্ৰবাৰ, অসমীয়া লেখেৰে জেঠৰ 24 তাৰিখ, প্ৰতিপদ তিথি। সূৰ্যোদয়ৰ সময় পুৱা 4:54 আৰু সূৰ্যাস্তৰ সময় হৈছে আবেলি 6:15। আজিৰ দিনটোৰ উল্লেখনীয় ঘটনাৱলীসমূহ হৈছে এনেধৰণৰ। 2015 চনৰ আজিৰ দিনটোতেই প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীক বাংলাদেশৰ বাংলাদেশ স্বাধীনতা যুদ্ধ বঁটা প্ৰদান কৰা হৈছিল। জেনেৰেল জে.এন. চৌধুৰীয়ে 1962 চনৰ 20 নৱেম্বৰৰ পৰা 1966 চনৰ আজিৰ দিনটোলৈকে ভাৰতীয় স্থলসেনাৰ প্ৰধান হিচাপে নিযুক্তি লাভ কৰিছিল। তেওঁৰ পিছত ভাৰতীয় স্থলসেনাৰ প্ৰধান হিচাপে জেনেৰেল পি কুমাৰ মংগলম নিযুক্ত হয়। তেওঁ 1969 চনৰ আজিৰ দিনটোলৈকে এই দায়িত্বভাৰ গ্ৰহণ কৰিছিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কৃষ্ণকান্ত সন্দিকৈ জন্ম হৈছিল 1898 চনৰ 20 জুলাইত যোৰহাট জিলাত। তেওঁ 1937 চনত অসম সাহিত্য সভাৰ সভাপতি আছিল। তেওঁৰ প্ৰকাশিত পুথি নৈখট চৰিত্ৰ, যশস্তিলক এন ইণ্ডিয়ান কালচাৰ, সেতুবন্ধন ইত্যাদি। তেওঁ সাহিত্য জগতৰ পৰা পদ্মশ্ৰী, পদ্মভূষণ আৰু সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। 1982 চনৰ আজিৰ দিনটোতে এই জনা বিশিষ্ট সংস্কৃত পণ্ডিত ভাষাতত্ত্ববিদৰ দেহাৱসান ঘটে। গীতিকবিৰূপে খ্যাত পাৰ্বতী প্ৰসাদ বৰুৱা 1964 চনৰ আজিৰ দিনটোতে মৃত্যু হয়। তেওঁ 1904 চনৰ 19 আগষ্টত শিৱসাগৰ জিলাত জন্ম হৈছিল। প্ৰকাশিত ৰচনাসমূহ হৈছে লখিমী, সোণৰ হোলেং, ভগা টোকাৰীৰ সুৰ, শুকুলা ডাৱৰ, খেল ভঙাৰ খেল আদি। 1973 চনৰ আজিৰ দিনটোতে প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে শৰাইঘাট দলং আনুষ্ঠানিকভাৱে দেশক উদ্দেশ্যি মুকলি কৰে। 1960 চনৰ 10 জানুৱাৰীত দলংখনৰ আধাৰশিলা স্থাপন কৰা হয় আৰু 1962 চনৰ অক্টোবৰ মাহত এই দলংখনৰ ৰেলপথটো মুকলি কৰা হয়। আজিৰ দিনটোৰ তাৎপৰ্য ইমানেই আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু লগতে লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি আপুনি চেনেলটোলৈ প্ৰথম আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল বটনটো ক্লিক কৰি দিব, যাতে পৰৱৰ্তী ভিডিঅ'সমূহ সকলোতকৈ আপুনি আগত পায়। ধন্যবাদ।